Hello my dear students, welcome back my YouTube channel. আজিৰ ভিডিঅ'টোত ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ ভূগোলৰ MCQ সিৰিজৰ চেপ্টাৰ 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহৰ অতিৰিক্ত প্ৰশ্নাৱলীসমূহ লৈ আহিছো। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাবা আৰু যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে আহিবলগীয়া নেক্সট সিৰিজসমূহৰ সকলো নটিফিকেশন তোমালোকে সকলোতকৈ সোনকালে পোৱা আৰু লগতে নিজৰ বন্ধু-বান্ধৱীৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। এতিয়া আহিছো আজিৰ ভিডিঅ'টোৰ প্ৰথম কোৱেশ্চনটোৰ মাজলৈ। ফাৰ্স্ট কোৱেশ্চনটো হৈছে জীৱ বাস কৰা সৌৰজগতৰ একমাত্ৰ গ্ৰহটোৰ নাম কি? জীৱ বাস কৰা সৌৰজগতৰ একমাত্ৰ গ্ৰহটোৰ নাম হৈছে পৃথিৱী। স্থলমণ্ডল কাক বোলে? পৃথিৱীৰ উপৰিভাগৰ কঠিন অংশ য'ত আমি বসবাস কৰো তাকেই স্থলমণ্ডল বোলে। ভূপৃষ্ঠৰ প্ৰধান ভাগ দুটা কি কি? মাটি ভাগক কোৱা হৈছে মহাদেশ আৰু পানী ভাগক কোৱা হৈছে মহাসাগৰ। পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি? পৃথিৱীৰ উচ্চতম শৃংগ হৈছে মাউণ্ট এভাৰেষ্ট, যাৰ উচ্চতা ৮,৮৪৮ মিটাৰ। পৃথিৱীৰ আটাইতকৈ গভীৰ খাতটোৰ নাম কি? পৃথিৱীৰ আটাইতকৈ গভীৰ খাতটোৰ নাম হৈছে মেৰিয়ানা খাত, যি প্ৰশান্ত মহাসাগৰত অৱস্থিত আৰু ইয়াৰ গভীৰতা ১১,০২২ মিটাৰ। আটাইতকৈ ডাঙৰ মহাদেশৰ নাম কি? আটাইতকৈ ডাঙৰ মহাদেশ হৈছে এছিয়া। পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ মহাদেশখনৰ নাম কি? পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ মহাদেশ হৈছে আফ্ৰিকা। বিষুৱ ৰেখা, কৰ্কটক্ৰান্তি ৰেখা আৰু মকৰক্ৰান্তি ৰেখা এই তিনিওডাল কোন মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে? এই তিনিওডাল আফ্ৰিকা মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে। পৃথিৱীৰ আটাইতকৈ দীঘল নদী নীল কোন মহাদেশত অৱস্থিত? পৃথিৱীৰ আটাইতকৈ দীঘল নদী নীল আফ্ৰিকা মহাদেশত অৱস্থিত। পানামা যুঁজকে কোন কোন মহাদেশক লগ লগাইছে? উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক লগ লগাইছে। পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাটোৰ নাম কি? পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাটোৰ নাম হৈছে এণ্ডিছ, যি দক্ষিণ আমেৰিকাত অৱস্থিত। পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি? পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম হৈছে এমাজন, যি দক্ষিণ আমেৰিকাত অৱস্থিত। যোজকৰ প্ৰণালী কি? দুই বহল স্থলভাগক লগ কৰা ঠেক স্থলভাগক যোজক বোলে, যেনে পানামা যোজক। দুই বহল জলভাগক লগ কৰা ঠেক জলভাগক কোৱা হৈছে প্ৰণালী, যেনে ফ্ৰগ প্ৰণালী। পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশৰ নাম কি? ওচেনিয়া হৈছে পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ। ওচেনিয়া মহাদেশৰ দুটা প্ৰধান ভূখণ্ড কি? ওচেনিয়া মহাদেশৰ দুটা ভূখণ্ড হৈছে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড। কোন মহাদেশক দ্বীপ মহাদেশ বুলি কোৱা হয়? অষ্ট্ৰেলিয়াক দ্বীপ মহাদেশ বুলি কোৱা হয়। এণ্টাৰ্কটিকা মহাদেশত থকা ভাৰতৰ দুটা গৱেষণা কেন্দ্ৰৰ নাম কি? গৱেষণা কেন্দ্ৰ দুটাৰ নাম হৈছে মৈত্ৰী আৰু গংগোত্ৰী। পৃথিৱীক নীলা গ্ৰহ বুলি কিয় কোৱা হয়? কাৰণ পৃথিৱীৰ ৩/৪ ঠাই পানীৰে আগুৰি আছে। মহাসাগৰত প্ৰধানকৈ কি কি গতি বা চলন দেখা পাওঁ? ঢৌ, জোৱাৰ ভাটা আৰু সাগৰীয় সোঁতৰ চলন দেখা পোৱা যায়। পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম কি? পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম হৈছে আটলান্টিক মহাসাগৰ। আজিৰ ভিডিঅ'টোৰ যোগেদি চেপ্টাৰ 4ৰ অতিৰিক্ত 20টা কুৱেশ্যনছ তোমালোকৰ লগত আলোচনা কৰিলো। বাকি থকা প্ৰশ্ন উত্তৰসমূহ পাৰ্ট 2 আকাৰে তোমালোকলৈ আগবঢ়াম। অলৰেডি এই সিৰিজটোৰ চেপ্টাৰ 1, 2, 3 ভিডিঅ'সমূহ এই চেনেলত দিয়া হৈছে। যদি তোমালোকে চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত ভিডিঅ'ৰ লিংক দিয়া আছে, তোমালোকে সকলোৱে চাব পাৰিবা। আৰু আজিৰ ভিডিঅ'টো যদি ভাল লাগিল তেতিয়া শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, লগতে সাবস্ক্ৰাইব কৰিবা। থেংক ইউ ফৰ ৱাচিং।